ছাত্ৰ ছাত্ৰীসকল যোৱাকালিৰ পাঠত আমি পৰিমেয় সংখ্যা কি পৰিমেয় সংখ্যাৰ আৱশ্যকতা পৰিমেয় সংখ্যা কেনেকৈ গঠন কৰা যায় এইবোৰৰ বিষয়ে আলোচনা কৰিছোঁ আজি আমি পৰিমেয় সংখ্যাৰ বিষয়ে আৰু কিছু কথা আলোচনা কৰিম প্ৰথমে আমি সমতুল্য পৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰোঁ সমতুল্য পৰিমেয় সংখ্যা এইটো আলোচনা কৰাৰ আগতে তোমালোকে পূৰ্বে আলোচনা কৰা সমমান ভগ্নাংশলৈ মনত পেলাব লাগিব এতিয়া সমমান ভগ্নাংশত আমি কি পাইছিলোঁ ধৰি লোৱা 3/2 ভগ্নাংশটোক এইটো এটা প্ৰকৃত ভগ্নাংশ 3/2 ভগ্নাংশটোক আমি ইচ্ছা কৰিলে যি মন যায় লব আৰু হৰক 3/2 ভগ্নাংশটোৰ লব আৰু হৰক আমি যি মন যায় একোটা সংখ্যাৰ পূৰণ কৰিব পাৰোঁ আৰু পূৰণ কৰি যিটো নতুন ভগ্নাংশ পাম সেইটো তাৰ সমমান ভগ্নাংশ হ'ব তাৰ মানটো একে থাকিব ধৰি লওঁ আমি 5 পূৰণ কৰিলোঁ কিন্তু মন ৰাখিবা ওপৰত যিটো সংখ্যাৰ পূৰণ কৰোঁ তলতো সেই একেটা সংখ্যাৰ পূৰণ কৰিব লাগিব লব আৰু হৰক একে সংখ্যাৰ পূৰণ কৰিব লাগিব তেতিয়া কি হ'ব কি পাম আমি ওপৰত 10 পালোঁ তলত 15 পালোঁ এই 15/10 আৰু 3/2 ভগ্নাংশ দুটা সমমান ভগ্নাংশ এতিয়া পৰিমেয় সংখ্যাৰ ক্ষেত্ৰতো একেই কথা পৰিমেয় সংখ্যা মানে কি মই কালি কৈছিলোঁ তোমালোকক একেবাৰে সহজ ভাষাত আমি যিবোৰ সংখ্যাক ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব পাৰোঁ ভগ্নাংশটো প্ৰকৃতে হওক বা অপ্ৰকৃতে হওক যিবোৰ সংখ্যাক আমি ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব পাৰোঁ আৰু যাৰ হৰটো কেতিয়াও শূন্য নহয় এটা অশূন্য সংখ্যা সেইবোৰকে আমি পৰিমেয় সংখ্যা বুলি কওঁ এতিয়া এইটো এটা পৰিমেয় সংখ্যাই হয় গতিকে তোমালোকে যদি সমমান ভগ্নাংশ বুজিছা তেনেহ'লে সমতুল্য পৰিমেয় সংখ্যা বুজিবলৈ একো অসুবিধা নহয় কাৰণ সমতুল্য পৰিমেয় সংখ্যা আৰু সমমান ভগ্নাংশ এটা অৰ্থত এফালৰ পৰা চাবলৈ গ'লে একেই ইয়াত তোমালোকৰ পাঠ্যপুথিত কি আছে চোৱা এই 3/2 ভগ্নাংশটো ইয়াত এটা উদাহৰণ দিছে 3/2 দুইটো ঋণাত্মক 3/2 এই সংখ্যাটোক আমি যি মন যায় সংখ্যাটাৰ পূৰণ কৰিলোঁ এই 2ৰে পূৰণ কৰিলোঁ 2ৰে পূৰণ কৰি ওপৰতো 2 তলতো 2ৰে পূৰণ কৰি 6/4 পালোঁ এই 6/4টো 3/2 এটা সমতুল্য পৰিমেয় সংখ্যা এইটো এটা পৰিমেয় সংখ্যা এইটো এটা পৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা দুটা সমতুল্য দুইটাৰ মান একেই এপিছৰটোত 5/2 এইটোক বিয়োগ একেৰে পূৰণ কৰিছে পূৰণ কৰি এইটো পাইছে বিয়োগেৰে পূৰণ কৰাৰ ফলত কি হৈ গ'ল এই বিয়োগ চিনটো তললৈ আহি গ'ল ইয়াত বিয়োগ চিনটো ওপৰত আছিলে ইয়াত তলত আহি গ'ল কিন্তু ভগ্নাংশটোৰ এই পৰিমেয় সংখ্যাটোৰ মানৰ কোনো পৰিৱৰ্তন হোৱা নাই এইটো কৰাৰ ফলত গতিকে এইটোৰ সমতুল্য পৰিমেয় সংখ্যা এনেকুৱাকৈ সমতুল্য পৰিমেয় সংখ্যা কি তোমালোকে বুজিবলৈ নিশ্চয় একো অসুবিধা পোৱা নাই ইয়াত তোমালোকৰ কাৰণে এটা কাম দিছে চেষ্টা কৰিছা প্ৰতিটো পৰিমেয় সংখ্যাৰ 3টাকৈ সমতুল্য পৰিমেয় সংখ্যা নিৰ্ণয় কৰা ইয়াৰ সমতুল্য 3টা পৰিমেয় সংখ্যা পাবলৈ আমি কি কৰিব লাগিব আমি 3বাৰ যিকোনো 3টা বেলেগ বেলেগ সংখ্যাৰে পূৰণ কৰিব লাগিব হৰণ কৰিলেও হয় যদিহে তাৰ উৎপাদক থাকে এই 3 আৰু 4 উৎপাদক আছে কিন্তু 3 উৎপাদক নাই হৰ আৰু লবৰ যদি সাধাৰণ উৎপাদক থাকে তেনেহ'লে আমি হৰণ কৰিলেও এটা সমান ভগ্নাংশ পাম ইয়াত হৰণ কৰিবলৈ সাধাৰণ উৎপাদক যেহেতু নাই পূৰণেই কৰিব লাগিব ধৰি লোৱা 2ৰে পূৰণ কৰিলে কি পাম আমি ওপৰত 6 পাম তলত 8 পাম 8/6 3ৰে পূৰণ কৰিলে 12/9 পাম এনেকুৱাকৈ আমি 3টা নহয় অসংখ্য পৰিমেয় সংখ্যা পাব পাৰোঁ আৰু সেইকেইটা হ'ব সমতুল্য পৰিমেয় সংখ্যা তাৰপিছত এইটো 0.75 দিছে 0.75টো এইটোক আমি প্ৰথমে p/q আকাৰত প্ৰকাশ কৰি ল'ব লাগিব 0.75 মই এইটো কৰি দিছোঁ 0.5টো এটা সাধাৰণ ভগ্নাংশ নহয় বা এইটো পৰিমেয় সংখ্যা এতিয়ালৈকে ইয়াক পৰিমেয় সংখ্যা বুলি ক'ব পৰা অৱস্থাত নাই ইয়াক পৰিমেয় সংখ্যাৰ ৰূপত প্ৰথমে আমি প্ৰকাশ কৰিব লাগিব পৰিমেয় সংখ্যালৈ নিব লাগিব ইয়াক 0.75 এই সংখ্যাটোক আমি কি কৰিব লাগিব প্ৰথমে ভগ্নাংশলৈ নিব লাগিব ভগ্নাংশ পৰিৱৰ্তন কৰিবলৈ p/q আকাৰত নিব লাগিব ভগ্নাংশ নিবলৈ কি কৰিম আমি এতিয়া
দশমিকৰ সোঁফালে দুটা অংক আছে, গতিকে আমি 1ৰ পিছত দুটা শূন্য লিখিম, দুটা শূন্য পাতিম, তাৰ ওপৰত 75। এইটো আমি পালোঁ, পৰিমেয় সংখ্যাৰ ৰূপত পালোঁ। এইটো এই পৰিমেয় সংখ্যাৰ ৰূপত পোৱাৰ পিছত আমি ইয়াক সমতুল্য, ইয়াৰ তিনিটা সমতুল্য পৰিমেয় সংখ্যা ল'ব লাগে। আৰু এইটো মন কৰা, ইয়াত কিন্তু 75 আৰু 100 সাধাৰণ উৎপাদক আছে, লবৰ হোৱা সাধাৰণ উৎপাদক আছে। 5 আমি ইয়াক 5ৰে হৰণ কৰি দিলোঁ, এটা ইয়াৰ সমতুল্য পৰিমেয় সংখ্যা পাম। 5ৰে হৰণ কৰিলে কি পাম? ওপৰত পাম 15 আৰু তলত পাম 20। 20 ভাগৰ 15টো এটা এই 100 ভাগৰ 75 সমতুল্য পৰিমেয় সংখ্যা হ'ব। তাৰপিছত দুইটাকে 25 যাব, 25 যদি হৰণ কৰি কি পাম? 4 ভাগৰ 3 পাম। এতিয়া 4 ভাগৰ 3, 20 ভাগৰ 15, 100 ভাগৰ 75, এইবোৰ হৈছে সমতুল্য পৰিমেয় সংখ্যা। এনেকুৱাকৈ আমি অসংখ্য পৰিমেয় সংখ্যা, সমতুল্য পৰিমেয় সংখ্যা ইয়াৰ পাব পাৰোঁ। তেনেকুৱাকৈ এনেকৈ কৰিব লাগিব। তাৰপিছত ধনাত্মক আৰু ঋণাত্মক পৰিমেয় সংখ্যা। ধনাত্মক আৰু ঋণাত্মক পৰিমেয় সংখ্যা এই বিষয়ে মই কালি কৈছিলোঁ থুলমূলকৈ। পৰিমেয় সংখ্যাক আমি দুটাৰ ওপৰত পাব পাৰোঁ, ধনাত্মক আৰু ঋণাত্মক। যিবোৰ পৰিমেয় সংখ্যাৰ আগত বিয়োগ চিনটো থাকিব সেইটো ঋণাত্মক বুলি ধৰিবা, আৰু যদি বিয়োগ চিন নাথাকে তেনেহ'লে সেইবোৰ ধনাত্মক পৰিমেয় সংখ্যা হ'ব। তাৰপিছত পৰিমেয় সংখ্যাৰ একোটা প্ৰামাণিক ৰূপ থাকে, প্ৰামাণিক বা আদৰ্শ ৰূপ থাকে। তো প্ৰামাণিক ৰূপটো হৈছে কি? পৰিমেয় সংখ্যাটোৰ লঘিষ্ঠ ৰূপটো। আমি যে ভগ্নাংশক লঘিষ্ঠ ৰূপলৈ নিছিলোঁ, সেই লঘিষ্ঠতম ৰূপটোৱে হৈছে পৰিমেয় সংখ্যাৰ আদৰ্শ ঠাঁচ বা প্ৰামাণিক ৰূপ। কিন্তু ইয়াতে এটা কথা আছে যে পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপত হৰটো কেতিয়াও ঋণাত্মক হ'ব নোৱাৰিব। হৰটো ঋণাত্মক নহয়, লবটো ঋণাত্মক বা ধনাত্মক হ'ব পাৰিব, কিন্তু হৰটো সদায় ধনাত্মক থাকিব প্ৰামাণিক ৰূপত। কিন্তু হৰটোৰ আগত বিয়োগ চিন থাকিলে বা হৰটো ঋণাত্মক হ'লেই সি যে এটা পৰিমেয় সংখ্যা নহ'ব সেইটো নহয়। পৰিমেয় সংখ্যা হ'ব, কিন্তু সেইটো তাৰ প্ৰামাণিক ৰূপ নহ'ব। মই তোমালোকৰ পাঠ্যপুথিত থকা উদাহৰণ দুটা দেখুৱাইছোঁ। এইটো প্ৰামাণিক ৰূপত প্ৰকাশ কৰা 21 ভাগৰ বিয়োগ 15, আৰু এইটো বিয়োগ 65 ভাগৰ 20। 21 ভাগৰ বিয়োগ 15 এইটো কি বুজি চোৱা? এইটো লঘিষ্ঠ ৰূপলৈ নিছে। লঘিষ্ঠ ৰূপলৈ নি আমি কি পাইছোঁ? 7 ভাগৰ বিয়োগ 5 পাইছোঁ। এইটো হৈছে ইয়াৰ প্ৰামাণিক ৰূপ। এইটো তাৰপিছত এইটো কি কৈছে চোৱা, এইটোত হৰটোৰ আগত বিয়োগ চিন আছে, অৰ্থাৎ হৰটো ঋণাত্মক হৈ আছে। হৰটো ঋণাত্মক হ'লে সি প্ৰামাণিক ৰূপত থকা বুলি আমি নুবুজিম। ইয়াক লঘিষ্ঠ ৰূপলৈতো নিব লাগিবই, লগতে আমি হৰটো ধনাত্মক কৰিব লাগিব। আৰু হৰটো ধনাত্মক কৰিবলৈ একো টান নহয়। আমি বিয়োগ 1ৰে যদি পূৰণ কৰি নিওঁ দুইটাকে, তেতিয়াহ'লে হৰটো ধনাত্মক হৈ যাব, কাৰণ বিয়োগে যোগ হয়। এইটো সেই একেদৰে কৰিছে চোৱা, বিয়োগ 13 ভাগৰ 4 পাইছে, আৰু এই বিয়োগ চিনটো তলৰ পৰা ওপৰলৈ লৈ গৈছে। আমি কিন্তু এই বিয়োগ চিনটো নাইকিয়া কৰি দিব নোৱাৰোঁ একেবাৰে। তলত থাকিলে আমি ওপৰলৈ লৈ যাব পাৰিম। ওপৰলৈ লৈ যাম মানে কি, আচলতে বিয়োগ 1ৰে ইয়াক পূৰণ কৰা হৈছে। বিয়োগ 1ৰে পূৰণ কৰিলে আমি তলৰ বিয়োগ চিনটো ওপৰলৈ গুচি যাব। এইটো হ'ল প্ৰামাণিক ৰূপলৈ নিয়াৰ নিয়ম। তাৰপিছত সংখ্যা ৰেখাত পৰিমেয় সংখ্যাৰ প্ৰদৰ্শন। সংখ্যা ৰেখাত আমি পৰিমেয় সংখ্যাবোৰ বহুৱাব পাৰোঁ। সংখ্যা ৰেখাত ভগ্নাংশ বহুৱাৰ নিয়মটো মই আগতে দেখুৱাইছিলোঁ তোমালোকক। সেই একেদৰে কৰিব লাগিব কামটো, এই বিষয়ে আলোচনা নকৰোঁ। আৰু যদি কিবা নুবুজা, কৰিব নোৱাৰা, তেনেহ'লে মোক ক'বা, মই পুনৰ তোমালোকক সহায় কৰিম। তাৰপিছত পৰিমেয় সংখ্যাৰ তুলনা। পৰিমেয় সংখ্যাৰ তুলনাটো এইটো আমি বৰ বহলাই আলোচনা নকৰিলেও হ'ব। ভগ্নাংশৰ তুলনা আমি কৰিছোঁ, আৰু বাকী স্বাভাৱিক সংখ্যা, অখণ্ড সংখ্যা এইবোৰৰ তুলনাটো আমি কৰিছোঁ আগতে। গতিকে পৰিমেয় সংখ্যাৰ তুলনাটো বেলেগকৈ নকৰিলেও হ'ব, কিন্তু হ'লেও মই তোমালোকক দৰকাৰী কথা দুটামান জনাই থওঁ যে স্বাভাৱিক সংখ্যাবোৰ
তুলনা কৰাটো একো অসুবিধা নাই, সেই বিষয়ে আমি আলোচনা নকৰোঁ। কিন্তু যিবোৰ অখণ্ড সংখ্যা ধনাত্মক হ'ব পাৰে, ঋণাত্মক হ'ব পাৰে। তো ঋণাত্মক সংখ্যাবোৰ তুলনাটো কেনেকৈ কৰোঁ চোৱা। ধৰি লোৱা মই প্ৰথমে স্বাভাৱিক সংখ্যাই লৈছোঁ। 1তকৈ ডাঙৰটো 2, এইটো ডাঙৰ চিন দেই, এইটো সৰু চিন তাৰমানে 1 2তকৈ সৰু, 2টো আকৌ 3তকৈ সৰু, 3টো 4তকৈ সৰু, 4টো 5তকৈ সৰু। অৰ্থাৎ সোঁফালৰ পৰা বাওঁফালে ক্ৰমান্বয়ে আমি সৰু সংখ্যাবোৰ পাইছোঁ ইয়াত স্বাভাৱিক সংখ্যা। কিন্তু এই সংখ্যাবোৰৰ আগত যদি বিয়োগ চিন একোটা বহুৱাই দিওঁ তেতিয়া সংখ্যাবোৰ ঋণাত্মক হৈ যাব। এতিয়া সংখ্যাবোৰ ধনাত্মক হৈ আছে। ধৰি লোৱা বিয়োগ 1, বিয়োগ 2, বিয়োগ 3, বিয়োগ 4, বিয়োগ 5। এতিয়া এই চিনটো কিন্তু এতিয়া ওলটি যাব, কিয়নো ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে এইটো। এইকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো এই 5টো আছিলে। এই চিনটো এইফালে মুখ কৰি আছিলে। ইয়াত কি বুজাইছিলে? 1 2তকৈ সৰু, 2 3তকৈ সৰু, 3 4তকৈ সৰু, 4 5তকৈ সৰু। ইয়াত আমি ওলোটাটো ক'ব লাগিব, 1 2তকৈ ডাঙৰ। 1 মানে বিয়োগ 1ৰ কথা কৈছোঁ মই, বিয়োগ 1 বিয়োগ 2তকৈ ডাঙৰ। বিয়োগ 2টো আকৌ বিয়োগ 3তকৈ ডাঙৰ, বিয়োগ 3টো বিয়োগ 4তকৈ ডাঙৰ, বিয়োগ 4টো বিয়োগ 5তকৈ ডাঙৰ। তোমালোকে এতিয়া ঋণাত্মক সংখ্যাৰ তুলনা কৰাৰ পদ্ধতিটো শিকিলা। দেখাত যিটো ডাঙৰ সেইটো ঋণাত্মক সংখ্যা, ঋণাত্মক হ'লে সেইটো সৰু হয় আচলতে। দেখাত 1টো 2তকৈ সৰু কিন্তু আচলতে ডাঙৰ, যিহেতু ইয়াৰ আগত বিয়োগ চিন আছে, এইটো ঋণাত্মক সংখ্যা। ধনাত্মক সংখ্যা হ'লে 1টো সৰু হ'লহেঁতেন। এনেকৈ আমি অখণ্ড সংখ্যাবোৰ তুলনা কৰিম। আৰু ভগ্নাংশৰ ক্ষেত্ৰতো কি, ভগ্নাংশ আমি আগতে যেনেকৈ তুলনা কৰিছিলোঁ তেনেকৈ তুলনা কৰিম। আৰু ইয়াত ঋণাত্মক সংখ্যাবোৰৰ ক্ষেত্ৰত যিটো হৈছে, ভগ্নাংশৰ ক্ষেত্ৰত ঋণাত্মক, অখণ্ড সংখ্যাৰ ক্ষেত্ৰত যি হৈছে ঋণাত্মক, ভগ্নাংশৰ ক্ষেত্ৰতো সেই একেই হ'ব। দেখাত ডাঙৰবোৰ সৰু হ'ব আৰু দেখাত সৰুবোৰ ডাঙৰ হ'ব, ঋণাত্মক হ'লে মানে। এতিয়া পৰিমেয় সংখ্যা সম্পৰ্কীয় প্ৰায় গোটেইখিনি কথা আমি আলোচনা কৰিলোঁ। ইয়াৰ মাজত যদি কিবা নুবুজাকৈ ৰৈ গৈছে তোমালোকে মোক জনাবা। ইয়াৰ পিছৰ পাঠত আমি তোমালোকৰ অনুশীলনী 9.1ত থকা অংকখিনি কৰিম। আজি হোমৱৰ্ক তোমালোকক নিদিওঁ। আজি কাইলৈৰ পৰা আমি যিহেতু এই পাঠটো আৰম্ভ কৰিম 9.1, তাৰপিছতে হোমৱৰ্ক দিম। মই পুনৰ কৈছোঁ, যদি কিবা নুবুজাকৈ থাকি গৈছে, তোমালোকে যিহেতু কৰিবলৈ দিগদাৰ হ'ব অংকখিনি, 9.1ত থকা প্ৰশ্নখিনি মোক জনাবা, মই তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম।